নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী মহানগৰীৰ উৰণ হেতু নিৰ্মাণৰ নামত মদন ফাণ্ড সাইকেল ফ্যাক্টৰীত উন্মুক্ত মেন হলত পৰি করুণ মৃত্যু খাবতিলে এটি দুৰ্ভগীয়া শিশুৱে লোকচক্ষুৰ সন্মুখতে সংঘটিত হল এই হুকাবহ ঘটনাৰ সময়ত ফুটপাথত খেলি আছিল 3 বছৰীয়া শিশুটিয়ে ঘটনাৰ বিষয়ে তৰ্কিবই নোৱাৰিলে সেই সময়ত সদাব্যস্ত পথছোৱাৰে অহাযোৱা কৰি থকা লোকসকলে নিৰ্মীয়মান নলাত পৰি মৃত্যু হয় এই 3 বছৰীয়া শিশুটিৰ মৃত শিশুটিৰ নাম সুমিত কুমাৰ সম্পূৰ্ণ পথছোৱাত উন্মুক্ত অৱস্থাত আছে নলাসমূহ আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে ইফালে শিশুটিৰ মৃত্যুৰ পাছতে সন্ধিয়া অঞ্চলটোলৈ ওলাই আহিল ক্ষুব্ধ লোকসকল ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অঞ্চলটোৰ ৰাইজে খেলি আছিল বাহিৰত এনেকা পিছত কেনে পৰি গেছি কোনো চোৱা নাই মানে 1.5 ঘণ্টা পিছত চাইছে বাচ্চা নাই তেতিয়া এইটো সিসিটিভি কেমেৰা চেক কৰিছে সিসিটিভি কেমেৰা তাৰ পৰা চাইছে কি বেচা কমাইছে কিন্তু লগে লগে আহি কিনে কমাইছে বাচ্চাটো হেপিলে পাইছে অলৰেডি ডেড আছিল সেই দাদা হয় সি নিজে গেছিল ভিতৰত সি চাইছে পাই কেনে মানে তলৰ পৰা উলিয়াই আনিছে সেই তলে নিজে আপুনি দাদা দাদা কালি মোৰ ল'ৰা সেইবিলাক সব লগাই কেনে সেইটো ৰাস্তা মই তাতে ৰাস্তা বনাইছিলো তাৰপিছত মই এতে আপোনাৰ সেইটো দি কেনে যে মোৰ বাচ্চা যাব সেইটো কাৰণে মই ৰাতিপুৱা চাই আছো যে সেইটো উঠাই দিছে আপোনালোকে কেনেকে গম পালে যে গলু ইয়াতে পৰিছে বা সেই শিশুটো আচলতে ইয়াতে সিসি এই যে চাই লওক সিসি কেমেৰা লগা আছে না তাতে মই কলো যে সিসি কেমেৰাটো চাকচোন সিসি কেমেৰা চোৱাৰ পাছত কৈছে বাচ্চা এতে পৰিছে তাৰপিছত মই নিজে এতে জাম মাৰলো জাম মাৰি কেনে বাচ্চা এতে আছিল পটকুনিয়া ধৰি এতে আছিল বাচ্চা পানী কিমান দ আচলতে কিমান আছে মোৰ এখিনি লগি আছে পানী এতিয়া কওক তো নামি কেনে দেখাই দিম আপোনাৰ ইমান পানী আছে চাই লওক এইবিলাক চাই লওক মই নিজে নামিছো তাতে নিজে নামি কেনে মই নিজে বাবাৰ উঠাইছো মই यहाँ पर पैसा नहीं कोई दिया इसीलिए ढक्कन नहीं दिया उस 50 दिन बोला है जो उसको यहाँ ढक्कन दीजिए बाल बच्चा को रास्ता है गिर जाएगा 100 भी नहीं दिया है पैसा जहाँ जहाँ घूस मिलता है तहाँ काम करता है ढक्कन देता है जहाँ नहीं मिलता है तहाँ पर नहीं देता है पैसा नहीं दिया इसलिए ढक्कन नहीं लगा है जहाँ जहाँ घूस मिलता है तहाँ पर सारा काम किया है यहाँ 6 महीना से काम रुका हुआ है ढक्कन बोला देने के लिए नहीं दिया है पैसा हम सब कहाँ देंगे गरीब आदमी पैसा देंगे सरकार को काम हो रहा हम सब पैसा देकर उसको काम कराएगा नहीं दिया पैसा नहीं दिया इसीलिए ढक्कन पड़ा रहा हुआ है लोग ने बोला था उन लोगों को लेबर को 50 दिन बोला है 50 दिन परसों भी बोला है ढक्कन दीजिए यहाँ पर बाल बच्चा गिर जाएगा यहाँ पर बाल बच्चा गिर जाएगा আৰু এই অঘটন সংঘটিত হোৱাৰ পাছতে ৰাইজ জাঙুৰ খাই উঠিছে নিখাৰ ভাগত প্ৰতিবাদ সাব্যস্ত হৈছে কিন্তু প্ৰতিবাদ সাব্যস্ত হোৱাৰ পিছত এতিয়া ইয়াৰ উত্তৰ কোনে দিব ঠিকাদাৰী প্ৰতিষ্ঠানৰ এই ধৰণৰ গাফিলতি এই ধৰণৰ মৈমতালি আৰু এই গাফিলতিয়ে আৰু কাৰ জীৱনৰ সৈতে হেতালি খেলিব গুৱাহাটী মহানগৰীত ধাৰাবাহিক ৰূপত এই ঘটনা সংঘটিত হৈ আহিছে এই অঘটন সংঘটিত হৈ আহিছে আন এক জ্বলন্ত দৃশ্য দেখিবলৈ পোৱা হ'ল সাইকেল ফ্যাক্টৰীত এয়া সিসি কেমেৰাত বন্দী হোৱা দৃশ্য এয়া দিনৰ পোহৰত লোকচক্ষুৰ সন্মুখত এনেদৰে এই কণমানি শিশুটিয়ে খেলি থকাৰ সময়তে সম্পূৰ্ণৰূপে উন্মুক্ত হৈ থকা মেন হলত পৰি মৃত্যুক খাবতিলে কিন্তু সদাব্যস্ত এই পথছোৱাৰে অহাযোৱা কৰি থকা কোনো পথচাৰীয়ে তৰ্কিবই নোৱাৰিলে এই অঘটন চাওক কেনেদৰে খেলি থকা শিশুটিয়ে হঠাৎ সৰি পৰিল উন্মুক্ত মেন হলটোত আৰু যাৰ পৰিণতিত মৃত্যুক খাবতিলে সিসি কেমেৰাৰ ভিজুৱেলৰ ভিত্তিত বিচাৰ খুচাৰ কৰি অৱশেষত নিথৰ দেহ মেন হলৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হ'ল
नहीं कोई दिया, इसीलिए ढक्कन नहीं दिया। उस 50 दिन बोला है जो उसको यहाँ ढक्कन दीजिए, बाल बच्चा को रास्ता है गिर जाएगा, सो भी नहीं दिया है। पैसा जहाँ जहाँ घूस मिलता है तहाँ तहाँ काम करता है, ढक्कन देता है, जहाँ नहीं मिलता है तहाँ पर नहीं देता है। पैसा नहीं दिया इसलिए ढक्कन नहीं लगा है उन्होंने। जहाँ जहाँ घूस मिलता है तहाँ पर सारा काम किया है। यहाँ 6 महीना से काम रुका हुआ है, ढक्कन बोला देने के लिए नहीं दिया है। पैसा हम सब कहाँ देंगे, गरीब आदमी पैसा देंगे, सरकार को काम हो रहा, हम सब पैसा देकर उसको काम कराएगा। नहीं दिया, पैसा नहीं दिया, इसीलिए ढक्कन पड़ा रहा हुआ है। लोग ने बोला था उन लोगों को, लेबर को 50 दिन बोला है, 50 दिन परसों भी बोला है ढक्कन दीजिए, यहाँ पर बाल बच्चा गिर जाएगा, यहाँ पर बाल बच्चा गिर जाएगा। মায়ঙৰ বুঢ়া বুঢ়ীৰ খান মেডিকেলত আৰক্ষীৰ জালত ভুৱা চিকিৎসক। বৰপেটাৰ ৰাজু আহমেদ নামৰ ভুৱা চিকিৎসকজনক গ্ৰেপ্তাৰ কৰে মায়ং আৰক্ষীয়ে। ভুৱা চিকিৎসক ৰাজুৱে ভুৱা প্ৰমাণ পত্ৰৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত চলাইছিল অবৈধ চিকিৎসাৰ বেহা। MD MBBS ডিগ্ৰীৰ ভুৱা প্ৰমাণ পত্ৰ বনাই লৈছিল ৰাজু আহমেদে। অসম চিকিৎসা পঞ্জীয়ন পৰিষদৰ ভিজিলেন্স বিষয়াৰ অভিযানত আৰক্ষীয়ে কৰায়ত্ব কৰে ৰাজু আহমেদক। মায়ং আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰিছে ধৃত ৰাজুক। ৰাজু আহমেদে চিকিৎসাৰ বাবে বাছি লৈছিল গ্ৰামাঞ্চলৰ সহজ সৰল লোকক। অসম চিকিৎসা পঞ্জীয়ন পৰিষদ আৰু অসম চিকিৎসা শিক্ষা সঞ্চালকালয়ে অভিযোগ লাভ কৰিছিল যদিও সংসূত্ৰ লাভ কৰা নাছিল ৰাজু আহমেদৰ। অৱশেষত এখন প্ৰেছক্ৰিপশ্যনৰ আঁত ধৰি মায়ং আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়া বুঢ়ীৰ খান মেডিকেলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ভুৱা MBBS চিকিৎসক ৰাজু আহমেদক। এই মানুহজনক একচুৱেলি আমি বহুত দিনৰ বিচাৰি আছিলো। তেওঁ বৰপেটাত ৱৰ্ক কৰিছিলে আৰু বহুত কিছুমান এই পেৰিফেৰীত মানে অলপ চিটিত নহয় এনেকুৱা জেগাত কৰিছিলে, য'তে আমি আগতে বিচাৰি নাপাওঁ, মানুহটো নাইকিয়া হৈ যায়। আজি কেইদিনমান আগত আমাক খবৰ পালোঁ যে বুঢ়া বুঢ়ীত এখন ক্লিনিকত দেওবাৰে বহে। তো প্ৰেছক্ৰিপশ্যন এখন পালোঁ আমি, সেইখন যেতিয়া আমি চেক কৰি চালোঁ ডিগ্ৰীবিলাক MD লিখা আছে, MBBS লিখা আছে আৰু কিবা ডিগ্ৰী লিখা আছে, এইবিলাক চব ফেক হয় আৰু তেওঁৰ কোনো ৰেজিষ্ট্ৰেশ্যন নাই। সেইকাৰণে আমি তাৰপিছত FIR এখন দিলোঁ, দিয়াৰ পিছত তেওঁ এৰেষ্ট কৰিলোঁ। এতিয়া আমি যেনেকৈ ইনফৰ্মেশ্যনবিলাক পাওঁ তেনেকৈ আমি ধৰক ইনভেষ্টিগেশ্যনটো কৰি পেলাই পুলিচলৈ আমি FIR এখন দিলোঁ। বাকী নেক্সট যিখিনি একশ্যন ল'ব লাগে সেইখিনি পুলিচে ফৰৱাৰ্ড কৰি থাকে আৰু ৰাজ্যৰ ঠায়ে ঠায়ে এনেদৰে পিয়াপি দি ফুৰিছে ভুৱা চিকিৎসক। এইসকল স্বয়ম্ভূ চিকিৎসকে ৰোগীৰ জীৱনৰ লগত হেতালি খেলি এনেদৰে গ্ৰামাঞ্চলৰ দুখীয়া দৰিদ্ৰ নিচলা ৰোগীসকলক টাৰ্গেট কৰি মুনাফা লুটি আহিছে এইসকল ভুৱা চিকিৎসকে। আৰু তেনে এজন ভুৱা স্বয়ম্ভূ চিকিৎসক ৰাজু আহমেদ অৱশেষত জালত পৰিল। মায়ঙৰ বুঢ়া বুঢ়ীৰ খান মেডিকেলত আৰক্ষীৰ জালত পৰিল এইজন ভুৱা চিকিৎসক। বৰপেটাৰ ৰাজু আহমেদ নামৰ এই ভুৱা চিকিৎসকজনক গ্ৰেপ্তাৰ কৰে মায়ং আৰক্ষীয়ে। ভুৱা চিকিৎসক ৰাজুৱে ভুৱা প্ৰমাণ পত্ৰৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত চলাইছিল অবৈধ চিকিৎসাৰ বেহা। MD MBBS ডিগ্ৰীৰ ভুৱা প্ৰমাণ পত্ৰ বনাই লৈছিল এইজন স্বয়ম্ভূ চিকিৎসক ৰাজুৱে। অসম চিকিৎসা পঞ্জীয়ন পৰিষদৰ ভিজিলেন্স বিষয়াৰ অভিযানত আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল ৰাজু আহমেদক। মায়ং আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰিছে ধৃত ৰাজুক। ৰাজু আহমেদে চিকিৎসাৰ বাবে বাছি লৈছিল গ্ৰামাঞ্চলৰ সহজ সৰল লোকক। অসম চিকিৎসা পঞ্জীয়ন পৰিষদ আৰু অসম চিকিৎসা শিক্ষা সঞ্চালকালয়ে অভিযোগ লাভ কৰিছিল যদিও সংসূত্ৰ লাভ কৰা নাছিল ৰাজু আহমেদৰ। আৰু অৱশেষত এখন প্ৰেছক্ৰিপশ্যনৰ আঁত ধৰি মায়ং আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়া বুঢ়ী খান মেডিকেলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ভুৱা MBBS চিকিৎসক ৰাজু আহমেদক। আমাৰ সতীৰ্থ সাংবাদিক অজয় পালৰ সৈতে আমি সংযুক্ত হৈছোঁ। অজয়, কিমান দিনৰ পৰা এই বেহা চলাই আহিছিল স্বয়ম্ভূ চিকিৎসক ৰাজু আহমেদে? জয়ন্ত চাওক, বিগত আচলতে বহু দিন ধৰি বুলিয়ে ক'ব লাগিব, যিহেতু গৰাকীয়ে জানিবলৈ দিয়া মতে তেওঁক বহু বছৰ ধৰি আচলতে তেওঁৰ সন্ধান তেওঁলোকে বিচাৰি আছিলে, কিন্তু সন্ধান লাভ কৰা নাছিলে। কিন্তু অৱশেষত মায়ঙৰ যি বুঢ়া বুঢ়ীৰ যি খান মেডিকেল, সেই খান মেডিকেলৰ পৰা এই ৰাজু আহমেদ যি ভুৱা MBBS তেখেতক আটক কৰিবলৈ সক্ষম হয়। আৰু
বিশেষকৈ এটা কথা ক'ব লাগিব জয়ন্ত যে তেওঁ ভিতৰুৱা গ্ৰামাঞ্চলৰ বিশেষকৈ বাছি লৈছিলে এই ব্যৱসায়ৰ বাবে সহজ সৰল মানুহ সকলক আচলতে তেওঁ টাৰ্গেট কৰি লৈছিলে আৰু যিহেতু তেওঁলোকে এই বিষয়ে ইমান অৱগত নহয় সেয়ে তেওঁ ভুৱা MBBS ডিগ্ৰী লৈ তেওঁ বিভিন্ন সময়ত গ্ৰামাঞ্চলসমূহত ভুৱা চিকিৎসকৰ যি আচলতে তেওঁ চিকিৎসা চলাই গৈছিলে সৰ্বসাধাৰণ লোকক জয়ন্ত অজয় MBBS নহয় MDৰো আনকি ভুৱা ডিগ্ৰী তেওঁ লৈছে সমান্তৰালকৈ এই খান মেডিকেলত তেওঁক চিকিৎসা সেৱা আগবঢ়াই আহিছে গতিকে সেই উৎস ক'ৰ পৰা সেই ভুৱা প্ৰমাণপত্ৰ লাভ কৰিছে MBBSৰ MDৰ একে সময়তে খান মেডিকেলৰ সৈতে কিবা গোপন বুজাবুজি আছে নেকি এই সমগ্ৰ চক্ৰত বা এই বিষয়টোৰ নিশ্চয় জয়ন্ত তেনেধৰণৰ সন্দেহ ইতিমধ্যে বহু লোকেই কৰিছে আৰু আৰক্ষীয়েও তেনেধৰণে তদন্ত তেওঁলোকে আগবঢ়াই নিছে আৰু এটা কথা ক'ব লাগিব যে ইণ্টাৰনেশ্যনেল কাউন্সিল অফ অল্টাৰনেটিভ মেডিচিনৰ তেওঁৰ যি চাৰ্টিফিকেট ইতিমধ্যে আচলতে তেওঁ দেখুৱাইছে কিন্তু সেয়াও ভুৱা বুলি যিসকল বিষয়া তেওঁলোকে জানিবলৈ দিছে তেওঁলোকৰ তেওঁৰ যি মাৰ্কশ্বিট বা যি এডমিট কাৰ্ড বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সকলো তথ্য আচলতে তেওঁলোকে ভুৱা বুলি ইতিমধ্যে তেওঁলোকে জানিবলৈ দিছে আমাক আৰু ইতিমধ্যে মায়ং আৰক্ষীয়ে তেখেতক আটক কৰি গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰু এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আচলতে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে যিহেতু ইতিমধ্যে বিভিন্ন অভিযোগ আচলতে তেওঁৰ ওপৰত আছিলে আৰু তেওঁৰ বৰপেটাত ঘৰ আচলতে এই যি ৰাজু আহমেদ ভুৱা যি MBBS চিকিৎসক তেওঁৰ ঘৰ বৰপেটাত আৰু বৰপেটাৰ পৰা বিভিন্ন স্থানত তেওঁ এনেধৰণে চিকিৎসা প্ৰদান কৰি আহিছিলে ভুৱা ডিগ্ৰী লৈ পেলাই আৰু তেনেধৰণে বহু দিন ধৰি আচলতে যিগৰাকী বিষয়া তদন্তকাৰী বিষয়া যিগৰাকী আছিলে ডাক্তৰ অভিজিত নেওগ তেখেতে আমাক জানিবলৈ দিয়া অনুসৰি প্ৰায় 2 বছৰ ধৰি তেখেতৰ কোনো সূত্ৰ তেওঁলোকে পোৱা নাছিলে আৰু অৱশেষত মায়ঙৰ যি খান মেডিকেল হল সেই খান মেডিকেল হলৰ এটা প্ৰেছক্ৰিপশ্যন আচলতে তেওঁলোকে লাভ কৰিছিলে কোনো সূত্ৰৰ পৰা আৰু সেই তথ্যৰ ভিত্তিতে তেওঁলোকে অভিযান আৰম্ভ কৰিছিল আৰু অৱশেষত কাইলৈ দেখা গৈছে যে ধন্যবাদ জনাইছো অজয় মহানগৰীৰ চাইকেল ফেক্টৰীৰ অঘটন আমি আপোনাক জনাই আহিছোঁ এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল উন্মুক্ত মেন হলত পৰি এটি 3 বছৰীয়া শিশুৱে প্ৰাণ হেৰুৱাবলগীয়া হ'ল প্ৰশাসনৰ চূড়ান্ত গাফিলতি প্ৰশাসনৰ চূড়ান্ত হেমাহিৰ পৰিণাম এয়া জ্বলন্ত এটা ঘটনা গুৱাহাটী মহানগৰীত আকৌ সংঘটিত হ'ল যি ঘটনাই সকলোৰে এই মুহূৰ্তত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে এই বিষয়টোক লৈ সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চাওক কেনেদৰে উন্মুক্ত অৱস্থাত পেলাই থোৱা হৈছে এই মেন হল স্থানীয় লোকসকলে ভুক্তভোগী পৰিয়ালটোৱে আমাৰ সাংবাদিকৰ সন্মুখত প্ৰকাশ কৰিছে যে বিগত 6 মাহ ধৰি উন্মুক্ত অৱস্থাত পৰি আছে এই মেন হলটো বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা হৈছে কিন্তু তিল মানুহ কাণ সাৰ নিদিলে 50 বাৰতকৈ অধিকবাৰ তেওঁলোকে আবেদন জনাইছে যে উন্মুক্ত মেন হলটো বন্ধ কৰিব লাগে তাত ঢাকনিৰ ব্যৱস্থা কৰিব লাগে কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে আৰু যাৰ ভয়ংকৰ পৰিণাম কালি সংঘটিত হ'ল দিনৰ পোহৰত লোকচক্ষুৰ সন্মুখত এনেদৰে এটি 3 বছৰীয়া শিশুৱে উন্মুক্ত মেন হলত পৰি প্ৰাণ হেৰুৱাবলগীয়া হ'ল আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত দীপাংকৰ এয়াই হৈছে তথাকথিত উন্নয়ন মহানগৰীৰ আৰু কিমানৰ জীৱনৰ সৈতে হেতালি খেলিব জয়ন্ত চাওক প্ৰথমে মই ইয়াৰ গভীৰতাটো দেখুৱাই লৈছোঁ যিটো নলাৰ আমি পৰিৱেশ দেখুৱাই আছোঁ এই নলাটোৰ গভীৰতাটো আপুনি কল্পনা কৰক কাৰণ জিএমচিয়ে এজন পুনৰ শিশুৰ প্ৰাণ লৈছে ডাইৰেক্ট যদি আমি কথাটো ক'ব বিচাৰিছোঁ আমি পোনপটীয়াকৈ সেই কথাটোৱে ক'ব বিচাৰিছোঁ কাৰণ ৰাইজে অভিযোগ কৰিছে আৰু এই উন্মুক্ত নলাটোতে পৰি এগৰাকী শিশুৰ মৃত্যু হৈছে এয়া কোনো সহজ কথা নহয় কাৰণ ঘৰখন সমীপতে ঘৰৰ পৰা ওলাই আহি ঘৰৰ সন্মুখতে থকা মৃত্যুদূতৰূপী এই নলাটোত পৰিয়েই এই শিশুটিয়ে
প্ৰাণ কাঢ়িলে আৰু এয়া সহজ কথা নহয় আৰু সদায় ব্যস্ত গুৱাহাটীৰ চাইকেল ফেক্টৰী যিটো একে আজাদ ৰোড বুলি কোৱা হয় অতি ব্যস্ত আৰু এই যিটো বাঁহডাল মই পুনৰবাৰ এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ এজন স্থানীয় লোক আছে কিমান দৈৰ্ঘ্য হ'ব কিমান দ কিমানটো 5 ফুটমান হ'ব নেকি এবাৰ দি চাওকচোন এবাৰ দি চাওক বাৰিষাৰ সময় আৰু নলাত পানী আছে নিৰ্ময়মান অৱস্থাত থকা এটা নলা আৰু সেই নলাটোত এডাল বাঁহ পেলাই দিয়া হৈছে আৰু বাঁহডাল মই এবাৰ উঠাই যদি আনি চাওঁ তেতিয়াহ'লে চাওক আপুনি কল্পনা কৰক জয়ন্ত এই যিডাল বাঁহ আমি দেখুৱাইছোঁ এই বাঁহডাল প্ৰায় 5 পৰা 5.5 ফুট দৈৰ্ঘ্যৰ এই ঠাইটুকুৰাতে সেই শিশুটি পৰি গৈছিল আৰু কৰুণ মৃত্যুক আঁকোৱালি লৈছে আৰু সেই শিশুটিৰ মৃতদেহ বৰ্তমান এখন গুৱাহাটীৰ আগশাৰী খণ্ডৰ ব্যক্তিগত খণ্ডৰ হস্পিটেলত আছে কিছুমানৰ পিছতে মৰ্গলৈ লৈ যোৱা হ'ব মৃতদেহ আৰু যিটো CCTVত এই গোটেই দৃশ্য বন্দী হৈছিলে সেই CCTVটো এই ঘৰৰ ঘটনাস্থলীৰ সমীপতে থকা এই যিটো CCTV এই মুহূৰ্তত দেখুৱাইছোঁ এই CCTVতে সমগ্ৰ দৃশ্য বন্দী হৈছিল আৰু চাওক এই গুৱাহাটী মহানগৰী অতিকৈ এটা ব্যস্ততাপূৰ্ণ অঞ্চল য'ত এখন উৰণ সেতু নিৰ্মাণ হৈ আছে উৰণ সেতু নিৰ্মাণ হৈ থকাৰ সমীপতেই যিটো ওৱান ৱে ৰোড অৰ্থাৎ এয়া হৈছে পল্টন বজাৰৰ পৰা লখৰা অভিমুখী এই পথ আনটো ফালৰ পৰা গাড়ী মটৰ বৰ্তমান অহা যোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে গতিকে এটা হাহাকাৰময় পৰিস্থিতি আৰু প্ৰতিজন লোকে এই অহা যোৱা কৰা ৰাস্তাটোৰে প্ৰতিজন লোকে এই দুৰ্ঘটনাটোৰ খবৰ পাই এবাৰ হ'লেও তেওঁলোকে এই দুৰ্ভগীয়া পৰিয়ালটোৰ খবৰ লৈছে শিশুটিৰ কথা এবাৰ চিন্তা কৰিছে কাৰণ চাওক গুৱাহাটী মহানগৰীত এনেকুৱা উন্মুক্ত নলা বাৰিষাৰ দিনত প্ৰাক মুহূৰ্তত কামবোৰ আৰম্ভ হয় তাৰপিছত এই ধৰণৰ কৰুণ দুৰ্ঘটনা সংঘটিত হয় অতিকৈ মৰ্মান্তিক এটা ঘটনা আৰু সেই শিশুটিৰ ঘৰখনৰ পৰিৱেশ এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ ঠিক ৰাস্তাটোৰ পাৰতে এই শিশুটিৰ পৰিয়ালটো ইয়াত ভাড়াতীয়াকৈ আছিল গতিকে তেওঁলোকৰ শোকাকুল হৈ পৰা সেই পৰিৱেশ আমি দেখুৱাব যত্ন কৰিছোঁ এয়া হৈছে মাতৃ কান্দি আউলি বাউলি হৈ পৰা এটা পৰিৱেশ ঘৰখনত এয়া ঘৰখনৰ পৰিৱেশ যন্ত্ৰ দেখুৱাইছোঁ এতিয়াই কণমানি আৰু সেই কণমানিটোক লৈ এহাল পিতৃ মাতৃ এই ঘৰখনতে তেওঁলোকে জীৱন যাপন কৰিছিল তেওঁলোকে দিন অতিবাহিত কৰিছিল কিন্তু এয়া খেলৰ সামগ্ৰী দেখুৱাইছোঁ এই এখন কেৰম যিহেতু মাতৃগৰাকীক দেখুৱাইছোঁ শিশুটিৰ অকাল মৃত্যু আৰু এই মৃত্যুক সহজভাৱে মানি নোলোৱা এই ঘটনাটোক লৈ পৰিয়ালটোৰ মাজত এতিয়া কান্দোনৰ ৰোল গৈছে খুব এটা দুখ লগা পৰিৱেশ আৰু এই আইতাকগৰাকী কান্দি আউলি বাউলি হৈছে একমাত্ৰ নাতিগৰাকীক হেৰুৱাই খুব এটা দুখ লগা পৰিৱেশ জন্ত আৰু এই ঘৰখনত এতিয়া দীপাংকৰ গুৱাহাটী মহানগৰীত যি এই অঘটনসমূহ সংঘটিত হৈছে এই অঘটন সংঘটিত হোৱাৰ বাবেহে যেন অপেক্ষা কৰি থাকে কৰ্তৃপক্ষ কালি এই অঘটন সংঘটিত হোৱাৰ পিছত কিন্তু এতিয়াও গা লৰা নাই এতিয়াও উন্মুক্ত হৈ আছে তাত কোনো ধৰণৰ বেৰিকেডৰ ব্যৱস্থাই নাই যোৱা 6 মাহ ধৰি উন্মুক্ত হৈ আছে এই মেনহল চাকো জন্ত মৃত্যুলৈ যেন প্ৰশাসন যন্ত্ৰটোৰ যেন ৰৈ থাকে কাৰোবাৰ মৃত্যু ঘটক এনেধৰণৰ এটা দুৰ্ঘটনা সংঘটিত হয় কাৰোবাৰ প্ৰাণ হানি হওক গতিকে আমি এই স্থানলৈ আহি এই শিশুটিৰে কিছু আমি খেলন সামগ্ৰী মুহূৰ্তত দেখুৱাইছোঁ স্কুললৈ নিয়া বেগখন মোৰ চকুত পৰিছে এটা ফ্লাক্স যিটো পানীৰ বটল হয়তো আজিও সেই কণমানিটি স্কুললৈ গ'লহেঁতেন কিন্তু সেই ঘৰখনত এটা শোকাকুল পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পাইছোঁ অতিকৈ দুখ লগা এটা পৰিৱেশ কিন্তু ঘটনা সংঘটিত হোৱাৰ প্ৰায় যদি আমি সময় হিচাপ কৰোঁ তেতিয়াহ'লে প্ৰায় 12-15 ঘণ্টা সময় উকলি গৈছে কিন্তু এই মুহূৰ্তলৈকে এই নলাটোৰ এই যিটো মেনহলৰ যিটো পৰিৱেশ সেয়া বৰ্তমানো উন্মুক্ত অৱস্থাত আছে অতিকৈ মৰ্মান্তিক এটা ঘটনা মাত্ৰ এটা বছৰ পূৰ্বে গুৱাহাটী মহানগৰবাসীয়ে হেৰুৱাইছিল সেইগৰাকী অবিনাশ চৰকাৰক যিগৰাকী অবিনাশ চৰকাৰে দেউতাকৰ সৈতে বাইকত উঠি
ঘৰলৈ যাত্ৰা কৰিছিল তেনে মুহূৰ্ততে বাইকখন দুৰ্ঘটনাগ্ৰস্ত হ'ল, নলাত গৈ উফৰি গৈ সেই কণমানিটি পৰিছিল আৰু তাৰপিছত গোটেই ঘটনা দৰ্শকসকলৰ চকুৰ সন্মুখত। কিন্তু এয়া চাওক, পুনৰ কৈছোঁ, এয়া নতুনকৈ নিৰ্মাণ হৈ থকা গুৱাহাটীৰ উৰণ সেতু আৰু উৰণ সেতুৰ সমীপতে কোনো ঠিকাদাৰে লাভ কৰা এই কাম কাজ, তেওঁলোকে কামটো পাইছে ঠিকেই, কিন্তু সুচাৰুৰূপে যে তাক কৰি নিব লাগে আৰু এই কাম কাজক যে সম্পূৰ্ণ তীক্ষ্ণ নজৰত যে এটা ব্যাকুম গুৱাহাটী পৌৰ নিগমে যে এইবোৰ দৃষ্টিগোচৰ কৰিব লাগে, গুৱাহাটী উন্নয়ন বিভাগৰ যিটো এটা ব্যাকুম বিভাগ, গুৱাহাটী উন্নয়ন প্ৰাধিকৰণ GMDA, এই বিভাগটো বৰ্তমান গভীৰ নিদ্ৰাত। আৰু এই গভীৰ নিদ্ৰাত থকাৰ বাবে এনে বহু লোকৰ প্ৰতিটো বছৰতে আমি হেৰুৱাবলগীয়া ধৰণৰ ঘটনা সংঘটিত হৈছে। এয়া দুৰ্ঘটনাস্থলী, যিটুকুৰা স্থান বৰ্তমান উন্মুক্ত অৱস্থাত আছে জয়ন্ত, যাৰ দৈৰ্ঘ্যত আমি দেখুৱাইছোঁ প্ৰায় 5.5 ফুট দৈৰ্ঘ্যৰ এই নলাটোত বৰ্তমানৰ ভিতৰত পানীৰে উপচি আছে। সেই নলাটোতে পৰি সেই শিশুটিৰ মৃত্যু ঘটিছে। আৰু সেই ঘৰখন, যিখন ঘৰৰ ছবি আমি দেখুৱাইছোঁ, এই ঘৰটোতে শিশুটিৰ পৰিয়াল ভাড়াতীয়াকৈ আছিল। মাতৃক দেখুৱালোঁ, আইতাকগৰাকীয়ে কান্দি আউলি বাউলি হৈছে। গতিকে খুব এটা পুনৰ মই ভিতৰৰ পৰিৱেশ এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ। अब गोलू का क्या है आप? हम लोग सब साथ में ही रहते थे। वो हमारे घर में रहता था, हमारे साथ खेलता था, खाना भी खाता था हमारे साथ रहता था। वो जब रात का टाइम में वो जब तक उसकी मम्मी आकर के मेरे घर से उसको लेकर के नहीं जाती, तब तक वो रात तक मेरे घर में रहता था। गोलू तो आज भी स्कूल जाने वाले थे ना? स्कूल तो रोज जाते, कितना क्लास में? वो तो अभी फिलहाल अभी छोटा था, उसका अभी एडमिशन नहीं हुआ था, बट ऐसे पहाड़ी स्कूल में उसको दिया जाता था। किससे हुआ कल इंसिडेंट घर से निकल के? कल जो आंधी तूफान को जो आया था ना, उसी टाइम वो बाहर में खेल रहा था, उसी टाइम वो गिर गया। उस टाइम कोई बाहर में था भी नहीं, 2 आदमी वहाँ से जा रहा था, एक लेडीज एक जेंट्स जा रहे थे। उन्हें थोड़ा ध्यान देना चाहिए ना हेल्प के लिए, लेकिन वो लोग आवाज तक नहीं दिया उन्होंने, आवाज भी नहीं दिया उन्होंने। उन्हें एक बार कम से कम बोलना तो चाहिए ना, किसी का बच्चा गिरा या फिर कुछ तो बोलता, कोई किसी को आवाज तो देता। कितना टाइम लगा वो उसको उठाने में? हुआ कितना समय हमें लगा उससे किसी ने लेकर के गया, बच्चा था ना, उसको लेकर के सब घूमते रहता था। हमें लगा कोई वो चला गया है, उसको हम लोग ढूंढ रहे थे, पूरा सब जगह से ढूंढ के आ गए, जुटमिल साइड गए, स्कूल साइड में गए, सब जगह से उसको ढूंढ कर आए। कितना समय बाद आप लोगों को मालूम चला कि आप लोगों की गुल्लू वहाँ पे गिरा था? 5:30 बजे के बाद। 5:30 1 घंटा वो मिसिंग था, मतलब आप लोग ढूंढ? ज़्यादा ही मिसिंग था, 1.5 घंटा करीब में वो मिसिंग था। 5:30 बजे के बाद वो मिला। अब गुल्लू का नानी है शायद ना? हम लोग दादी है गए माँ 1 घंटा हेरते रहिए, सगरे कलिए कोई ले गए, हमारा बाबू कोई कुछ दे दे रहे गए, ककरो जरे चल गए, हमारे बाबू हेरते रहिए गए तब उन्हें से लिए था कमरा देखे ये में गिर ले गई मैं गई। तो बहुत आदमी आ रहा था, सब देख रहे थे, कोई भी हेल्प गए। कौन हमारे बाबू दुश्मन रहो गए की बिगाड़ लगो हमारे बाबू ककरा गए, कोई ने दखली गए हमारे बाबू कोई ने दखली गए। आई ढक्कन देल रहते हमारे बाबू में नहीं गिर तोड़ गए। सरकार की करे रहो गए ठेकेदार के की दे रहो गए, कहीं पैसा देते तब इन्हें काम अते गए, पैसा दे सब काम करवाई रहो। দীপাংকৰ 15 ঘণ্টা উকলি গ'ল এই ঘটনাৰ, কিন্তু এই মুহূৰ্তলৈকে সেই বিভাগীয় ঠিকাদাৰী প্ৰতিষ্ঠানেই হওক বা GMCৰ ফালৰ পৰাই হওক এই ভুক্তভোগী পৰিয়ালটোৰ কাষত কিন্তু এই মুহূৰ্তত কোনেও উপস্থিত হোৱা নাই। দুখীয়া দৰিদ্ৰ নিচলা হোৱাৰ বাবে এইসকল লোকৰ জীৱনৰ মূল্য নাই নেকি? জীৱনৰ মূল্য নাইকিয়া হৈছে জয়ন্ত। ঘটনাৰ আপুনি সময়সীমা ক'লে যে ইমান সময় হৈ গৈছে। अभी जो इंसिडेंट हुआ सिस्टर बहुत समय हो गया, 15 घंटा, तो प्रशासन का कोई लोग आए हैं अभी तक? कोई भी नहीं, अभी तो फिलहाल तो नहीं आया है कोई। कल पुलिस आए हुए थे और कुछ प्रशासन काउंसिलर वगैरह आए हुए थे, और उसके बाद से तो फिलहाल कोई नहीं आया। अमीर आदमी होता तो दौड़ के आते थे ना वो लोग? हाँ, हम लोग मिडिल क्लास है, हमें कौन पूछता है। और जो नाला वहाँ पे खुला छोड़ देता था, उन्हें बोला गया है जो उसको आप ठीक करके रखिए, ठीक करिए। वो लोग बोलता था पहले तुम हमें पैसा दो, हम तुम्हें पैसा दे देंगे। आगे में पैसा दिया गया, जो ड्राई क्लीन के पास में वो लोग पैसा दिया, उनका वहाँ पे पूरा रास्ता टू क्लियर करके दिया, वहाँ पे पूरा कवर कर दिया। यहाँ पे पैसा नहीं दिया, हम लोग गरीब आदमी, भैया कहाँ से देगा हम लोग इतना पैसा? तुम लोग जो बार बार हर एक काम के लिए पैसा मांगता है, तुम्हारा तो काम बनता है ना, तुम्हारा काम मिला वो करने का,
तुम काम नहीं करेगा हमसे पैसा मांगेगा, हम पैसा कहाँ से देगा तुम्हें? ये जो यहाँ पे मिट्टी रखा है उसका बोला है जो और पैसा दो, 400 करीब में लिया और बोलता और पैसा दो, हम अच्छा समझ के। कितना रुपया लिया था, कितना रुपया मांगा था? 400 करीब में बोला। सब मांगे रहे, उन्हें रुपया दादा काम करके इन्हें मांग लेके उतना माटी दल के 400 रुपया दो ने। हम लोग का है रोड बना दिया, हम नाला बना दिया, अब ये सबको आप सबको काम है, चलिए माटी ধন দাবীৰ কথাবোৰ ইয়াতো পোহৰলৈ আহিছে অজন্ত। টকা দিলেহে এইবোৰ কাম তেওঁলোকে ঠিক কৰি দিব, এই ধৰণৰ কথা এটা পোহৰলৈ আহিছে। গতিকে খুব এটা ভয়ংকৰ ঘটনা জয়ন্ত, যাক বৰ্ণনা কৰি আমি শেষ কৰিব নোৱাৰোঁ। পুনৰ সেই উন্মুক্ত নলাটোৱে দেখুৱাইছোঁ। আপুনি সময় কৈছে 15 ঘণ্টাৰ সময় পাৰ হৈ গৈছে, কিন্তু এই মুহূৰ্তলৈকে এই নলাটো যে ক'ৰবাত এখন ঢাকনি লগাই দিব লাগে বা এই নলাটো মাৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে, কিন্তু এই ধৰণৰ বিষয়ক লৈ কোনো ভ্ৰক্ষেপ নাই। GMC GMD আপুনি তেওঁলোকক কি ভাষাৰে আজি সমালোচনা কৰিব, আমিও হয়তো সেই ধৰণৰ ভাষা বিচাৰি পোৱা নাই, কিন্তু দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে কিমানজন এনে লোকে মৃত্যু কাকোৱালি ল'লে তেওঁলোকৰ গা লৰিব। কাৰণ তেওঁলোকৰ গা নলৰে, যদি গা লৰিলেহেঁতেন ইমান সময় তেওঁলোকে বাট নাচালেহেঁতেন। আৰু যেতিয়া এই শিশুটি এই ঠাইটুকুৰাৰ পৰা যেতিয়া শিশুটি আগবাঢ়ি আহিছিল, আহি এই নলাটোত যেতিয়া পৰি গৈছিল, ঠিক এইখিনি ঠাইৰে দুজন লোকে আগবাঢ়ি আহিছিল, দুজন লোকে এইখিনি ঠাইৰে আগবাঢ়ি আহিছিল। আমি CCTV ভিজুৱেলত দেখি আছোঁ। কিন্তু তেওঁলোকে এবাৰ যে শিশুটিক যে ইয়াৰ পৰা উঠাই ল'ব লাগিছিল বা এবাৰ সহায় কৰিবৰ বাবে তেওঁলোক যে আগবাঢ়ি আহিব লাগিছিল, সেই ধৰণৰ কিন্তু আমি দৃশ্য দেখিবলৈ সক্ষম হোৱা নাছিলোঁ। খুব দুখ লগা এটা ঘটনা। ঘৰৰ সমীপতেই এয়া যিটো ঘৰ মই দেখুৱাইছোঁ, এই যিটো ঘৰ, সেই ঘৰটোতে শিশুটিৰ পৰিয়াল, শিশুটি ঘৰৰ পৰা ওলাই আহিছিল, ওলাই আহি এই ঠাইতে বাগৰি পৰিল। আৰু এই ঠাইটুকুৰাৰ 2-3জন আন লোক আগবাঢ়িছে আৰু তেওঁলোকে কিন্তু শিশুটিক সহায় কৰাৰ বাবে আগবাঢ়ি অহা নাছিল। খুব দুখ লগা গোটেই কথা। পুনৰ কৈছোঁ, CCTVয়ে এই গোটেই ভিজুৱেলছ কেপচাৰ কৰিছে। উন্মুক্ত নলাৰ কথা বাৰম্বাৰ আমি বৰ্ণনা কৰি থাকিবলগীয়া হৈছে। আৰু এয়া চাওক, এয়া আন এটা আমি স্লেব এখন দেখুৱাইছোঁ, এখন কাঠৰ 2-এখন ঢাকনি ইয়াত লগাই দিয়া হৈছে। ঠিক একেদৰে আগত যেতিয়া আপুনি যাব, এয়া হৈছে ৰাস্তা, অৰ্থাৎ এয়া হৈছে ৰাজপথ। আৰু ৰাজপথৰ পাৰতে চাওক, এয়া এটা ডাঙৰ পুখুৰী সদৃশ এটা গাঁত। ইয়াত যদি কোনো এজন লোক পৰে, নিশ্চয় সেই লোকজনে যে খুদিয়া হ'ব লাগিব, তেওঁ যে মৃত্যুৰ দুৱাৰদলিলৈ যে যাব লাগিব, সেয়াও নিশ্চিত। এয়া উন্মুক্ত অৱস্থাত একোডাল ল ওলাই আছে ইয়াত। এই যিখিনি ঠাই দেখুৱাইছোঁ এই মুহূৰ্তত, ইয়াত ৰদ ওলাই আছে। গতিকে এই ধৰণৰ এটা পৰিৱেশ, এই কণ যে আমি শিশু দেখিছোঁ, এইসকল পৰিয়ালৰ একোটা সন্তান। গতিকে ভৱিষ্যতে নহওক এই ধৰণৰ ঘটনা। কিয় আমি বাৰে বাৰে দৃষ্টিগোচৰ কৰি দিব লাগে জয়ন্ত? এই ধৰণৰ কথাক লৈ কিয় বাৰে বাৰে আমি প্ৰশ্ন কৰিব লাগে? ইয়াৰ যেন ক'ৰবাত যেন উত্তৰ নাই তেওঁলোকৰ হাতত, সেয়াও প্ৰায় প্ৰমাণ হৈছে, সেয়াও প্ৰায় নিশ্চিত হৈছে। আৰু এয়া গুৱাহাটীৰ চাইকেল ফেক্টৰী, এটা বৃহৎ ব্যস্ত এলেকা, য'ত খবৰ শুনি বিভিন্নজন দৌৰি আহিছে। সেই কণমানিটিৰ পৰিয়ালটোৰ ওচৰত আহি এবাৰ মাত আশাৰ তেওঁলোকে দিবলৈ চেষ্টা চলাইছে। আৰু এয়া AK আজাদ ৰোডৰ গাতে লাগি থকা এটা উন্মুক্ত নলা, যিটো নলাত পৰি এটি কৰুণ মৃত্যুক এটি শিশুৱে আঁকোৱালি লৈছে। আৰু সেই খবৰ আমি মুহূৰ্তত জয়ন্ত গ্ৰাউণ্ডৰ পৰা উন্মুক্ত মেনহল মেৰামতি কৰিব দূৰৰ কথা, বৰং এই মেৰামতিৰ নামত ধন দাবী কৰাৰ দৰেও বিস্ফোৰক তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে। দীপাংকৰ, এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। GSTৰ 2টা স্লেবত অনুমোদন GST পৰিষদৰ। এতিয়াৰে পৰা 5 আৰু 18% হ'ব 2টা স্লেব। অতিবিলাসী সামগ্ৰী, ধপাত সামগ্ৰীত থাকিব 40% স্লেব। 12 আৰু 28% স্লেবৰ বিলুপ্তি GST পৰিষদৰ। 22 ছেপ্টেম্বৰৰ পৰা বলবৎ হ'ব GSTৰ নতুন স্লেব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত GST পৰিষদৰ 56 সংখ্যক বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এয়া GST 2.0 নতুন প্ৰজন্মৰ GST নতুন সংস্কাৰ, এক বৃহৎ সংস্কাৰ সাধন কৰা হৈছে GST পৰিষদৰ বহু চৰ্চিত বৈঠক অনুষ্ঠিত হয়। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। পূৰ্বৰ 12% স্লেবৰ প্ৰায় 99% সামগ্ৰীয়ে 5% স্লেবলৈ হ্ৰাস কৰা হৈছে। আনহাতে বিভিন্ন সামগ্ৰীত শূন্য কৰা হৈছে GST, তাৰ ভিতৰত বুট, পনীৰ, পাউডাৰ গাখীৰত GST শূন্য। নৱৰাত্ৰিৰ পূৰ্বে প্ৰযোজ্য হ'ব এই নীতি।
একেদৰে জীৱন বীমাৰ ক্ষেত্ৰত GST শূন্য ঘোষণা কৰা হৈছে নুডলছ কোকোৱা চকলেটত 5% GST সাবুন আৰু তেলত 5% GST মাংসজাতীয় সামগ্ৰীৰ GST 12 পৰা 5% লৈ হ্ৰাস আইচক্ৰীমৰ GST 5% লৈ হ্ৰাস মিনাৰেল ৱাটাৰৰ GST 5% 33 বিধ জীৱনদায়িনী ঔষধৰ GST শূন্য হেয়াৰ অইল শ্যাম্পুত 5% GST পিজ্জা পাউৰুটি আৰু খাখৰাত GST শূন্য গাড়ী GST 28%ৰ পৰা 18% লৈ হ্ৰাস কোল্ড ড্ৰিংকছৰ GST 40% টিভি আৰু এচিৰ GST 18% লৈ হ্ৰাস গ্ৰেনাইট আৰু চামৰাৰ সামগ্ৰীৰ GST 5% 1200 চিচিৰ তলৰ গাড়ীৰ GST 18% হ্ৰাস কৰা হৈছে সুগাৰ কিউবৰ GST Common man and middle class items mein there is a complete reduction. Reduction from 18 or from 12 to 5%. I list out those items, all of whom have come to 5% from either 18 or from 12. Common man items such as hair oil, toilet soap, soap bars, shampoos, toothbrushes, toothpaste, bicycles, tableware, kitchenware and other household articles have all come to 5, whether they were in 18 or whether they were in 12. Similarly, reduction of GST from 5% to nil. 5 से 0 में जाने वाले items indicate कर रहा हूँ. Ultra high temperature milk, the UHT milk, chena or paneer, all the Indian breads will see nil rate. So roti kisi ke upar bhi, chapati or roti or paratha or whatever it is, they all come to nil. Reduction of GST from 12% or from 18% to 5. इसमें फूड आइटम्स बहुत सारे हैं नमकीन से भुजिया है सॉसेस है पास्ता है इंस्टेंट नूडल्स है चॉकलेट्स कॉफ़ी प्रिजर्व्ड मीट कॉर्नफ्लेक्स बटर घी ये सब 5% में आ रही है फिर रिडक्शन फ्रॉम 28 टू 18%. इसमें मिडिल क्लास के एस्पिरेशंस मीट करने वाले बहुत सारे चीज़ हैं एयर कंडीशनिंग मशीन्स TVs which are over 32 inches, all TVs now at 18%. I want to underline, all TVs are now at 18%. Dishwashing machines, small cars, motorcycles equal to or less than 350 cc are all now coming to 18. 33 life-saving drugs and medicines, and they all come down from 12 to 0. From 5 to 0 and 3 life-saving drugs and medicines used for treatment of cancer, rare diseases and other severe chronic diseases. There are several drugs and medicines coming down to 5 from 12. I'm not listing each one of them out. Like that, very many other items, diagnostic kits, reagents, blood glucose monitoring system, all of them are coming to 5%. Similarly, spectacles and goggles are for correcting vision. They are also coming down to 5% from 28. There is one special rate which is only for sin and super luxury goods. That special rate of 40% has also been proposed and it's cleared. That will apply only to pan masala, cigarettes, gutka, and other tobacco products such as chewing tobacco, products like zarda, unmanufactured tobacco, and BD. All goods, including aerated waters, containing added sugar or other sweetening matter or flavored, caffeinated beverages, carbonated beverages, or fruit drink, or carbonated beverages with fruit juice and other non-alcoholic beverages, excluding those specified at lower rates, will all be covered under 40%.
জিএছটিৰ সংস্কাৰ সন্দৰ্ভত স্বাধীনতা দিৱসৰ ভাষণত উল্লেখ কৰিছিল প্ৰধানমন্ত্ৰীয়ে জিএছটিৰ এই সংস্কাৰে প্ৰতিগৰাকী নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে ব্যৱসায় কৰাটো সহজ হৈ পৰিব বুলি মত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে ৰংজুলি বনাঞ্চলত অব্যাহত আছে উচ্ছেদ অভিযান ৩৫ হেক্টৰ ভূমিত উচ্ছেদ চলালে বনাঞ্চলী কাৰ্যালয়ে সংৰক্ষিত বনাঞ্চল দখল কৰি বাগান সৃষ্টি কৰিছিল বেদখলকাৰীয়ে দেওশিলা আৰু বুদুলুং সংৰক্ষিত বনাঞ্চলত চলিল উচ্ছেদ বুদুলুং সংৰক্ষিত বনাঞ্চলত ২০ হেক্টৰ ৰবৰ আৰু তামোলৰ বাগানত উচ্ছেদ দেওশিলা বনাঞ্চলত ১৫ হেক্টৰ তামোল বাগান উচ্ছেদ কৰে ৰংজুলি বনাঞ্চলী কাৰ্যালয়ে ৰংজুলি আঞ্চলিক বন কাৰ্যালয়ৰ অধীনস্থ কৰ্মচাৰীসকলৰ লগত লৈ বুদলুং সংৰক্ষিত বনাঞ্চলত প্ৰায় ১৫ৰ পৰা ২০ হেক্টৰ তামোল বাগান আৰু ৰাবাৰ বাগান উচ্ছেদ কৰিবলৈ সক্ষম হওঁ আৰু দেওশিলা সংৰক্ষিত বনাঞ্চলত প্ৰায় ১০ৰ পৰা ১৫ হেক্টৰ তামোল বাগান উচ্ছেদ কৰিবলৈ সক্ষম হওঁ যিবিলাক বেদখলকাৰী আছে বেদখলকাৰীয়ে তামোল বাগান বা ৰাবাৰ বাগান কৰিছে এইবিলাক পৰ্যায়ক্ৰমে আমি উচ্ছেদ অভিযান চলাই থাকিম আৰু নতুনকৈ বেদখল কৰিবলগীয়া যিখিনি ভাবি আছে তেওঁলোকৰ নতুনকৈ যিসকলে আগতে এনক্ৰচমেণ্ট কৰিছে বা দখল কৰিছে নতুনকৈ আৰু কোনো মানুহে আমি পুৰণাবিলাক যেতিয়া উচ্ছেদ কৰিম নতুনকৈ কোনো ধৰণৰ মানুহে এনক্ৰচমেণ্ট কৰাৰ কাৰণে সাহস নকৰিব প্ৰথমতে আমি বুদলুং সংৰক্ষিত বনাঞ্চল পাহাৰ অঞ্চলত আমি ৰাবাৰ আৰু তামোলৰ গছ প্ৰায় ১৫ হেক্টৰমান আমি উচ্ছেদ কৰিবলৈ সক্ষম হওঁ পৰৱৰ্তী আমি আহি দেওশিলা সংৰক্ষিত বনাঞ্চলত উপস্থিত হৈছোঁ আৰু ইয়াত আমাৰ তামোলৰ বাগান উচ্ছেদ কাৰ্য চলি আছে আৰু ইয়াতো মষ্ট প্ৰবলি আমাৰ ইয়াত ১৫ হেক্টৰমান তামোলৰ বাগান আমি উচ্ছেদ কৰিম যিহেতু বেদখল ইতিমধ্যে বহুত বনাঞ্চলত হৈছে বিভিন্ন ধৰণে তামোল বা ৰাবাৰ বা ইত্যাদি কল বিভিন্ন ধৰণে বনাঞ্চলত বেদখল কৰি আছে তো মই মানুহসকলক বা বেদখলকাৰীসকলক আহ্বান জনাম যাতে পুনৰাই নতুনকৈ কোনো ধৰণৰ বেদখল কৰাৰ চেষ্টা নকৰে অবৈধ বাংলাদেশী আৰু মৌলবাদীৰ বিৰুদ্ধে ৰাজ্যজুৰি আসুৰ সত্যাগ্ৰহ পুৱা ৬ বজাৰ পৰা জিলা সদৰে সদৰে আৰম্ভ হৈছে আসুৰ ১১ ঘণ্টীয়া অনশন বিদেশী চিনাক্তকৰণ সীমান্ত চিল অসম চুক্তি ৰূপায়ণকে ধৰি কেইবাটাও দাবীত প্ৰতিবাদত বহিছে আসুৰ নেতৃত্ব দীঘলী পুখুৰী পাৰত আসুৰ নেতৃত্বৰ প্ৰতিবাদ পুৱা ৬ বজাৰ পৰাই ১১ ঘণ্টীয়া অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে কেইবাটাও দাবীৰ সমৰ্থনত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সমগ্ৰ ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই বিদেশী চিনাক্তকৰণ সীমান্ত চিল অসম চুক্তি ৰূপায়ণকে ধৰি কেইবাটাও দাবীত প্ৰতিবাদত বহিছে আসুৰ নেতৃত্ব এনেদৰে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে অসমৰ পৰা অবৈধ বাংলাদেশীক বিতৰণ কৰা মৌলবাদীক উৎখাত কৰা অসম চুক্তিৰ সঠিক ৰূপায়ণৰ দাবীত শিৱসাগৰতো পুৱা ৬ বজাৰ পৰা অনশনত বহিছে জিলা ছাত্ৰ সন্থাই শিৱসাগৰৰ মুক্তিনাথ চাৰিআলিত ১১ ঘণ্টীয়া অনশনত বহিছে আসু কৰ্মীসকল ভাৰত বাংলা সীমান্ত শীঘ্ৰে সিল কৰক অসমৰ পৰা অবৈধ বাংলাদেশী বা বিদেশী চিনাক্ত কৰি বিতৰণ কৰক কাৰণ আউটাৰ পৰা অসমক মুক্ত কৰক এনেদৰে কেইবাটাও দাবী সম্বলিত ফলক লৈ হাতে হাতে বেনাৰ পোষ্টাৰ ফলক লৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে ১১ ঘণ্টীয়া অনশনৰ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ এয়া শিৱসাগৰৰ মুক্তিনাথ চাৰিআলিৰ দৃশ্য ডিব্ৰুগড়ৰ লাহুৱালত সাইবাৰ অপৰাধীৰ কবলত অংগনবাড়ী কৰ্মী আৰু হিতাধিকাৰী প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিৰ নাম লৈ লাহুৱালৰ কেইবাটাও অংগনবাড়ী কেন্দ্ৰৰ হিতাধিকাৰীৰ একাউণ্টৰ পৰা হৰলুকি হৈছে লাখ লাখ টকাৰ হাঁচতীয়া ধন হিতাধিকাৰীৰ একাউণ্টৰ পৰা ধন নোহোৱা হৈছে নিমিষতে 8409260783
9653184590 আৰু 9903509181 নম্বৰ কেইটাৰ পৰা অচিনাকি লোকৰ ফোন কল আহিছিল। ভুক্তভোগীসকলে লাহোৱাল থানাত এজাহাৰ দাখিল কৰাৰ উপৰিও ডিব্ৰুগড় মহিলা আৰু শিশু উন্নয়ন বিভাগে চাইবাৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। হয়, আমি যোৱাকালি গম পাইছো কথাটো 2017 চনৰ পৰা মাইক্ৰবন্ধন যোজনা আপোনাৰ প্ৰণয়ন কৰিছে আঁচনিখন, আৰু তেতিয়াৰ পৰা আমাৰ বেনিফিচিয়াৰীসকলে নিয়াৰিকৈ 5,000 টকা যিটো আপোনাৰ প্ৰথম বেবী হলে পায়, আৰু এতিয়া আপোনাৰ ছেকেণ্ড বেবী চাইল্ডক দিছে। এই সপ্তাহটো ধৰি 2টা চেণ্টাৰত ইতিমধ্যে তেনেকুৱা হ'ল, আৰু এটা শুনিছোঁ ৰমাইফিলেও হৈছে, আৰু এটা চাপৰি চেণ্টাৰত হ'ল বুলি শুনিছোঁ, যে তেওঁলোকে মানে ৱৰ্কাৰগৰাকীক ফোন কৰি লয়, তেওঁলোকে বেনিফিচিয়াৰীৰ লগত আপোনাৰ কনফাৰেঞ্চ কৰোৱাই টকাটো কাটে। তেনেকৈ বেনিফিচিয়াৰী কি বুলি কয়, বেনিফিচিয়াৰীয়ে কেনেকৈ কি কৰে সেইটো এতিয়াও মানে দুবিধাত পৰিছোঁ। তেওঁলোকে এবাৰ কৈছে যে আমি গুগলটো আমাক অন কৰিব কয়, আমাক টিপি থাকিব কয়, আৰু কোনোবাই কৈছে নহয় এনেকেই কাট খাইছে। গতিকে সেইটো যেতিয়া ইনকুৱাৰী কৰিব তেতিয়াহে আমি গম পাম। আৰু এতিয়া আমাৰ মিডিয়াৰ যোগেদি আমি আমাৰ জিলা প্ৰশাসন বিষয়া, লগতে আপোনাৰ আৰক্ষী অধীক্ষক বিষয়া, আৰু লগতে সমাজ কল্যাণ মন্ত্ৰী মহোদয়া, আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়, আৰু আমাৰ বিভাগৰ আমাৰ সমাজ কল্যাণ বিভাগৰ বিশেষ সঞ্চালক মহোদয়ক আমি ইয়াৰ পৰা বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে এনেকুৱা চাইবাৰ কাফে, চাইবাৰ আপোনাৰ যিখিনি অপৰাধ হৈ আছে, চাইবাৰ অপৰাধ যিটো হৈ আছে আপোনাৰ, সেই অপৰাধটো যাতে তেওঁলোকে নিৰ্মূল কৰে। জিলা সদৰে সদৰে আছুৰ অনশনৰ কাৰ্যসূচী ৰূপায়ণ। মহানগৰীৰ দীঘলী পুখুৰী পাৰতো পুৱা 6 বজাৰ পৰা অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। কেইবাটাও দাবীৰ সমৰ্থনত এই প্ৰতিবাদী কাৰ্যসূচী আজি সমগ্ৰ ৰাজ্যজুৰি ৰূপায়ণ কৰা হৈছে। মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছোঁ। বলেন। নিশ্চয়কৈ জয়ন্ত, আমি পুৱাৰ ভাগৰ পৰা দেখুৱাইছোঁ সেই দৃশ্যাংশ। ইতিমধ্যেই ৰাজ্যৰ প্ৰতিখন জিলাই জিলাই সদৌ অসম ছাত্ৰ সন্থাৰ জিলা সমিতিসমূহে তেখেতসকলে অনাশন কাৰ্যসূচীত বহিছে। 11 ঘণ্টীয়া কাৰ্যসূচী, আৰু মূল যিখিনি দাবী, সেই দাবী হৈছে অবৈধ বাংলাদেশী অসম চুক্তিৰ ৰূপায়ণ, সীমা মিছিলকে আৰম্ভ কৰি যিসমূহ দাবী, সেইসমূহ দাবীৰে আজি দেখিবলৈ পোৱা গৈছে তেখেতসকলে পুনৰবাৰ আজিৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। মূল কথাখিনি হৈছে যে দীঘলীয়া সময় ধৰি আন্দোলন কৰিলে, দীঘলীয়া সময় ধৰি তেখেতসকলে যিখিনি কাৰ্যসূচী গ্ৰহণ কৰিছে, তাৰ পিছতো আজি পৰ্যন্ত দেখিবলৈ পোৱা গৈছে কোনো এটা যেন সমস্যাৰ সমাধান হোৱা নাই। বিপ্লৱ শৰ্মাৰ শেহতীয়া প্ৰতিবেদন দাখিল কৰা হ'ল যদিও বা দেখিবলৈ পোৱা গৈছে আখৰে আখৰে কাৰ্যকৰী কৰাৰ কথা উল্লেখ কৰা হৈছিলে, কিন্তু আজি পৰ্যন্ত যেন সেয়া সেই দিশত দেখিবলৈ পোৱা হোৱা নাই। গতিকে সমগ্ৰ এই দিশসমূহক লৈ আজিৰ এই কাৰ্যসূচী গ্ৰহণ কৰিছে। কা বিৰোধী আন্দোলনৰ ওপৰত যিসকলক কোৱা হৈছিলে সেই সময়ছোৱাত দেখিবলৈ পোৱা গৈছে ইমিগ্ৰেশ্যন যি নতুন আইনৰ কথা আহিলে, যে য'ত 2024 31 ডিচেম্বৰলৈকে সময়সীমা দিয়া হ'ল, যে সেই সময়লৈকে পাৰপত্ৰ আৰু তেখেতসকলে ভিজা অবিহনেই তেখেতসকলে ইয়াত আহিব পাৰিব বুলি কোৱা হৈছে। গতিকে এই সমগ্ৰ দিশৰ আজিৰ দিনটোত তেখেতসকলে কাৰ্যসূচী গ্ৰহণ কৰিছে। গতিকে আমি কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত যিসকলে তেখেতসকলে কাৰ্যসূচী গ্ৰহণ কৰিছে। আজিৰ পুৱাৰে ভাগৰ পৰা কামৰূপ মহানগৰ জিলা পৰা তেখেতসকলে যি কাৰ্যসূচী গ্ৰহণ কৰিছে, কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা সেই কাৰ্যসূচীৰে তেখেতসকলে পুনৰবাৰ সৰব হোৱা দেখিবলৈ পোৱা গৈছে। কি ধৰণৰ আগবঢ়াব মন্তব্য? চাওক, ভাৰত স্বাধীন হোৱাৰ আগৰে পৰা ভাৰত স্বাধীন হ'ল, তাৰপিছত বিভিন্ন দলে ভাৰতখন শাসন কৰিলে, কংগ্ৰেছ হওক বিজেপি হওক, কিন্তু ইমান দিনে অসম চুক্তি হোৱাৰ পিছৰে পৰা ইমান দিনে ছাত্ৰ সন্থাই যিটো দাবী কৰি আহিছিল যে অসমত অবৈধ বাংলাদেশীৰ কবলৰ পৰা যেতিয়া মুক্ত কৰিব লাগিব, তাৰ একমাত্ৰ সমাধান হৈছে অসম চুক্তি। অসম চুক্তি ৰূপায়ণৰ অবিহনে বিদেশী বিতৰণৰ ইয়াৰ কোনো বেলেগ উপায় নাই। কিন্তু শেহতীয়াকৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে যিটো আক্ষেপ কৰি ক'লে যে ইয়াতে অবৈধ নাগৰিকৰ সমস্যা এটা আছে, অকল আক্ষেপ কৰিলেই নহ'ব, ইয়াক ইমপ্লিমেণ্টেশ্যন কৰিব লাগিব। অকল আক্ষেপ কৰিলেই নহ'ব, আৰু ইয়াৰ আক্ষেপ কৰাৰ প্ৰধান আৰু মুখ্য উপায়ে হৈছে অসম চুক্তিৰ ৰূপায়ণ। আৰু অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণেহে অসমৰ মূল খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা কৰিব পাৰিব। আৰু অসম চুক্তিৰ প্ৰতিটো দফা সাংবিধানিক ৰক্ষা কবজৰ পৰা আদি কৰি প্ৰতিটো দফা ৰূপায়ণ কৰিলেহে অসমীয়া ৰাইজৰ, অসমীয়া খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা পৰিব। এইটো আমি আগৰ পৰাই কৈ আহিছোঁ। আৰু এটা কথা মই স্পষ্ট কৰি দিব বিচাৰিছোঁ, অকল আক্ষেপ কৰি দিলেই অসমীয়া মানুহে আৱেগক আশ্ৰয় লৈ
আকৌ এবাৰ তেওঁলোকক নিৰ্বাচনত জিকুৱাই পঠিয়াব এইটো কিন্তু আমি এইবাৰ হ'বলৈ নিদিওঁ আমি মাহজোৰা কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই আজি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আগন্তুক দিনতো ইয়াৰ আমি প্ৰতিবাদ কৰি যাম ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত যেন আমি যিদৰে দেখুৱাইছোঁ যে প্ৰতিখন জিলাই জিলাই তেখেতসকলে কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু সেই ধৰণে কাৰ্যসূচীটো যদি চোৱা হয় তেখেতসকলৰ মূল যিখিনি দাবী পূৰ্বৰে পৰা উল্লেখ কৰি অহা অসম চুক্তিৰ ৰূপায়ণ অসম চুক্তিৰ বিভাগৰ মন্ত্ৰী অতুল বৰাই যি তেখেতৰ ভূমিকা এই সকলোবোৰ তেখেতসকলে আজিৰ দিনটোত তেখেতসকলক কঠোৰভাৱে সমালোচনা কৰিছে ধিক্কাৰ জনাইছে আৰু যি ধৰণে আচলতে কাৰ্যকৰী কৰাৰ কথা কোৱা হৈছে জাতি মাটি ভেটিৰ কথা কোৱা হৈছিলে এই চৰকাৰখনৰ দিনত এই গোটেই প্ৰক্ৰিয়া কিয় ইমান লেহেমীয়া তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে গতিকে এই বিভিন্ন কথাৰ দাবীৰে আজি দেখিবলৈ পোৱা গৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত প্ৰতিখন জিলা সমিতিয়ে তেখেতসকলে কাৰ্যসূচী গ্ৰহণ কৰিছে জিলা সমিতিসমূহে ধন্যবাদ জনাইছোঁ বলে অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন ধাৰাসাৰ বৰষুণৰ ফলত জাংটাউনৰ কেইবাটাও স্থানত সংঘটিত হৈছে ভূমিস্খলন বালিপাৰা চাৰিদুৱাৰ টাৱাং পথত ভূমিস্খলনৰ ফলত প্ৰায় ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ভূমিস্খলনৰ পিছতেই অঞ্চলটোত আবদ্ধ হৈ পৰে স্থানীয় লোকৰ লগতে ভিন্ন প্ৰান্তৰ পৰ্যটক ইপিনে ক্ষিপ্ৰতাৰে চলিছে পথ মুকলিৰ কাম অৰুণাচলৰ কেইবাটাও স্থানত ভয়ংকৰ ভূমিস্খলন ধাৰাসাৰ বৰষুণৰ ফলত ইয়া জাংটাউনৰ কেইবাটাও স্থানত সংঘটিত হৈছে ভূমিস্খলন একেদৰে বালিপাৰা চাৰিদুৱাৰ টাৱাং পথত ভূমিস্খলনৰ ফলত প্ৰায় ব্যাহত হৈছে যাতায়াত ভূমিস্খলনৰ পিছতে অঞ্চলটোত আবদ্ধ হৈ পৰে স্থানীয় লোকৰ লগতে ভিন্ন প্ৰান্তৰ পৰ্যটক ইপিনে ক্ষিপ্ৰতাৰে চলিছে পথ মুকলিৰ কাম বোকাখাটৰ নুমলীগড়ৰ সমীপত ধুমুহাৰ তাণ্ডৱ মালবাহী ট্ৰাকৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ সৌভাগ্যক্ৰমে ৰক্ষা পৰে ট্ৰাকখনৰ চালক তথা হেণ্ডিমেন ধুমুহাত গছ উভালি পৰাত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বহু সময় ধৰি ব্যাহত হৈ পৰে যাতায়াতৰ লগতে বিদ্যুৎ সেৱা উজনি নামনিৰ মাজত যাতায়াত ব্যাহত হৈ পৰাৰ লগতে আবদ্ধ হৈ পৰে কেইবাখনো এম্বুলেন্সৰ লগতে শ বাহন আৰক্ষী SDRFে স্থানীয় লোকৰ তৎপৰতাত নিশাই গছ কাটি মুকলি কৰে পথছোৱা চাৰে ৯টা বজাত বিজুলী ঢেৰেকণিৰে এটা বৰষুণ আহিল আৰু বহুত সময় ধৰি বহুত ডাঙৰ ঢেৰেকণি আহিল আৰু দুজোপা গছ আৰু নুমলীগড় ধাবা আৰু ফুডলেণ্ড ধাবাৰ মাজতে দুজোপা গছ পৰিলে আৰু এইজোপা গছ এখন এই ১৪ চকীয়া গাড়ীৰ ওপৰত পৰিছে আৰু আমি যত পূৰ্ণাস্তি সকলোকে ফোন মাৰোঁ প্ৰথমে আমি বোকাখাট পুলিচ ষ্টেচন ট্ৰেফিক ব্ৰাঞ্চক ফোন মাৰোঁ অৱশেষত ফোন কৰাৰ বাবদ SDRF আহিলে আৰু লোকেল বয় আহিলে আমাৰ ঘৰত চলোৱা কৰি আমি সকলোৱে আমি কিজনে মিলি জুলি গোটেই গছ কাটি ছাইড কৰি দিছোঁ আগত পৰিছে নেকি গভৰ্ণৰ গাড়ীও ৰখি আছে কেইবাখন এম্বুলেন্স শিৱ মন্দিৰৰ ওচৰত আৰু দুজোপা গছ পৰি আছে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ সৰ্বোত্তম